নমস্কাৰ জনালোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। তো বহু দিনৰ পিছত পুনৰ আকৌ ইউটিউবত যিহেতু কাম কৰিবলৈ লৈছোঁ, খুবেই আপোনালোকৰ আশীৰ্বাদৰ দৰকাৰ আৰু আপোনালোকৰ ছাপোৰ্ট নহ'লে মই যিহেতু আগবাঢ়িও যাবলৈ নোৱাৰিম। তো কিছুমান মোৰ ঘৰৰ প্ৰব্লেমৰ বাবে মই বহুত দিনে মানে ইউটিউবত কাম কৰাই নাছিলোঁ। তো আৰু এতিয়া লাহেকৈ লাগিছোঁ আৰু আজি পুৱাতে প্ৰথমতে মই কাপোৰ ধুলোঁ। চাওক ইমান সৰহ কাপোৰ, আৰু এইখিনিতে নহয় আৰু আছে, মানে আগলৈও ৰছী বান্ধি লৈছোঁ। বহুত সৰহ কাপোৰ, আৰু আজি ৰ'দটো চাওক কেনেকুৱা ইমান ধুনীয়া চোকাকৈ ওলাইছে নহয়। মইতো এতিয়া পুৱাৰ পৰাই থাকিবলৈ পৰা নাই, এনেকুৱা গৰম নহয়। এইফালে বাল্টিঙত মানে পূৰা কাপোৰ ধুই কৰি এয়া লৈ আহিছোঁ। বৰ্তমান এতিয়া মই মেলি দিম, আৰু গোটেই মানে জেগাকেইটা গোটেই হাবি হৈ গৈছে, দেখিছেনে? মানে মেলিবলৈ জেগা নোহোৱা হৈ গৈছে। তো এনেকুৱা ধুনীয়াকৈ মই ৰছীয়ে বান্ধি লৈছোঁ, আৰু ইয়াতে কাপোৰ এটা এটাকৈ মেলি দিছোঁ। আৰু সৰু ল'ৰা ছোৱালী থাকিলে ইমান কাপোৰ নহয়, কি ক'ম, আৰু উপায় নাই। আৰু এয়া ডিউটি মোৰ সদায়, মানে পুৱাতে মই কাপোৰ ধুই কৰি মেলি লওঁ, কাৰণ আধা বেলাতে মানে কাপোৰখিনি ধুনীয়াকৈ শুকাই যায়। আগবেলাতে ধুনীয়াকৈ কাপোৰখিনি শুকাই কৰি আৰু ৰাখিব পাৰোঁ। আৰু আজিতো ৰ'দটো খুবেই ভাল, ঠিক নাই, সন্ধিয়ালৈ মানে বৰষুণো আহিব পাৰে। গতিকে মই একদম ৰাতিপুৱাই মানে কাপোৰখিনি চব ধুই ল'লোঁ। আৰু তো এইফালে আমাৰ মাইনাজনীক ধুনীয়াকৈ শুৱাই কৰি থৈ দিছোঁ। তাই উঠিলে আৰু একো কাম কৰিব নোৱাৰোঁ। এতিয়াই মানে লাহে লাহেকৈ চব কৰি লৈছোঁ। আৰু এতিয়া বৰ্তমান ৰন্ধা বঢ়া কামটো বাকী আছে, সেইখিনি কৰাই নাই। কোনোবা দিনাখন খুব এলাহ লাগে জানেনে, কৰিবলৈ মন নাযায়, কিন্তু উপায় নাই ন, নিজৰ পেটৰ কাৰণেতো কৰিবই লাগিব। পিছে কোনে কৰি দিব? ল'ৰা ছোৱালী আছে, নিজে নাখালেও ল'ৰা ছোৱালীক খুৱাবলৈ লাগিব। গতিকে এলাহ লাগিলেও উপায় নাই, ডিউটি কৰিবই লাগিব। আজি বিচনাৰ পৰা নুঠোৱে লাগিছিলে, কাৰণ ইমান মূৰৰ বিষ হৈছে নহয়। পুৱাত মানে উঠিবলৈ পৰা নাই, যেনে তেনে তথাপিও উঠি কামখিনি কৰিছোঁ। কাপোৰখিনি ধুবলৈ থাকিলে বহুত বেছি মানে মনটো ইছাত বিচাত হৈ থাকে, কাৰণ কাপোৰ খুবেই দৰকাৰ ল'ৰা ছোৱালী থাকিলে। গতিকে গোটেইখিনি কাপোৰ ধুই সেইখিনি কাম মই কৰি হ'ল। এতিয়া আৰু ৰন্ধা বঢ়া কামত লাগোগৈ। তেনেহ'লে বলক, ব্লগটো একদম শেষলৈকে চাব দেই। এয়া চাওক, মালিকনী আইতাৰ পৰা ৰাখিলোঁ কল। আজি কল খাম, যিহেতু গৰমো যেনেকুৱা মাৰিছে। গৰমত মানে কল খালে পেট গা ঠাণ্ডা পৰি থাকে। মই কল খাই খুব ভাল পাওঁ, আকৌ ল'ৰাও খুব ভাল পায় আমাৰ। ছোৱালী আৰু মানুহজনে কিন্তু অলপমান কমকৈ খায়, মই কিন্তু বহুত কল খাই ভাল পাওঁ। আৰু কল খাব লাগে, ভাল বস্তু। কবিতাতে লিখা আছে নহয়, কল 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 এবিধ ফল, কল খালে গা হয় হাতী সিমান বল বুলি। হাতী সিমান বলটো যেনিবা কৰিব নোৱাৰিম, তথাপিও যিমানকণ কেটেঙা হৈ আছোঁ চাগে অকণমান গা আহে, নহয়নে? এইখিনি খাই আৰু কামত লাগো। তো আজি ছানডে, ল'ৰা ছোৱালীও পঢ়ি আছে, এইফালে পঢ়িবলৈ দিছোঁ, কাৰণ সিহঁতৰ হাফ ইয়াৰলি এক্সামো মানে ওচৰ চাপিছেহি। আৰু এইফালে ল'ৰাক কল দিছোঁ দেই, কল খাই ভাল পোৱা। আৰু এইফালে মানুহজনে খোৱাৰ পৰা উঠাই নাই দেই, শুই আছে, বহুত দেৰি হয় তাইৰ উঠা। আৰু মই এইফালে কাম কৰি অহালৈ বায়েকে ইমান ধুনীয়াকৈ টোপনি যোৱাই দিলে, চাওকচোন। যিহেতু মোৰ এতিয়া বহুত বেছি কামো আছে, গতিকে ভালেই হ'ল, টোপনি মাৰিলে। এতিয়া লাহে লাহেকৈ কামখিনি মই কৰি থাকিম। মিঠা না বা? মিঠা খা। তো আমাৰ মাইৰা বেবীক ধুনীয়াকৈ টোপনি যোৱাই কৰি থৈ আহিলোঁ। আৰু এতিয়া পাকঘৰৰ কামত আহি লাগিছোঁহি, কাৰণ সোনকালে ভাত তৰকাৰী বনাই লওঁ। আৰু যেনেকুৱাহে ৰ'দটো উঠি আহিছে নহয়, গৰমত আৰু ভাত তৰকাৰী বনাবলৈ নোৱাৰি, খাবলেই নোৱাৰি। বনোৱাটো বহুত বেছি দূৰৰে কথা। গতিকে এক চাইডে ভাত আৰু এক চাইডে তৰকাৰী বনাই আছোঁ। মানে বৰ্তমান তৰকাৰীটো উতলি আছে, আৰু কি তৰকাৰী বনাইছোঁ আপোনালোকক অকণমান দেখুৱাই আছোঁ। ধুনীয়াকৈ দালি কোমোৰা বইল কৰি আছোঁ। বইল কৰি হোৱাৰ পিছত মানে ধুনীয়াকৈ ভাজি দিম, আৰু কিবা এটা ভাজি বনাম, আৰু তেনেকুৱাই খাম। আৰু কিনো বনাই থাকিম, যিহেতু ৰুমতো মানে একো শাক চব্জি নোহোৱা হৈ আছে, যিটো আছে মানে তাকে বনাই খাইছোঁ। আৰু তো মই এতিয়া বৰ্তমান পদূলিলৈ ওলাই আহিছোঁ, যিহেতু ল'ৰাৰ টিউশ্যন ছুটি হোৱাৰ সময় হৈ গ'ল। আৰু ল'ৰা পোৱালিবোৰ অকণমান দুষ্ট হৈ থাকে। আৰু দেখিছে নহয়, আমাৰ ইয়াৰ পৰা মেইন ৰোডৰ একদম কাষতে, বহুত বেছি ভয় লাগে। গতিকে সময়ত আহি নাপালে চিন্তা এটা লাগি থাকে, নহয়নে? আৰু এইফালে মই মেইন ৰোডতে মানে অলপ সময় ৰৈ থাকিম। আৰু ইয়াত দেখিছে পুৰা গাড়ীবোৰ মানে অহা যোৱা কৰিয়ে থাকে, যিহেতু গাঁৱলীয়া ৰাস্তা নহয়, মেইন ৰোডৰ একেবাৰে কাষতে। আৰু সৰু ল'ৰা ছোৱালী অলপমান দুষ্ট থাকে ন, চিন্তা লাগে। গতিকে মই একদম ৰাস্তাতে ৰখি আছোঁ। আৰু এতিয়া অলপমান গছৰ তলতে মই ৰখি ল'ম, কাৰণ বহুত দেৰি হৈ গ'ল। প্ৰায় 10-20 মিনিটমানৰ আগতে আহি পাব লাগিছিলে, এতিয়াও বৰ্তমান আহি পোৱা নাই। কি কৰিবি, ল'ৰা ছোৱালীৰ লগত বহুত চিন্তা লাগে জানেনে, ইমান দুষ্ট কৰে। এইফালে ল'ৰা আৰু ছোৱালীয়ে আহি পালে, কাৰণ সদায় টিউশ্যনৰ সময়ত বায়েকে আনিবলৈ যায়। আৰু এইটো আমাৰ কণমানি, এইটো ইমান দুষ্ট কৰে নহয়, কি কম। দুষ্ট কৰিছা শুনো? হা, কৰিছানে দুষ্ট? ভালকৈ পঢ়িছানে নাই? মই মিছক সুধিম নহয় ফোন কৰি, কি দুষ্ট কৰিছ। ল'ৰা পোৱালিবোৰ সঁচাকৈ বৰ দুষ্ট হয় জানেনে, যিমান ক'লেও কথা নুশুনে। কি কৰিবি আৰু, কেতিয়া যে ডাঙৰ হ'ব।
আৰু এইফালে ধুনীয়াকৈ মই গেটটো মাৰি থৈ দিলোঁ, কাৰণ ইমান গৰু ছাগলী সোমাই নহয়। আৰু আমাৰ থকা ৰুমৰ ওচৰৰ বাৰীটো চাওক কিমান ডাঙৰ, গৰু ছাগলীবোৰ মানে ইয়াতে ঘাঁহ খাবলৈ সোমাই, দেখিছে সেয়া কিমান আৰু খেদিম, গতিকে গেটটো মাৰি থৈ দিয়াই ভাল, নহয়নে? তৰকাৰীত দিবলৈ আদা নহৰু খুন্দি আছো। এয়া মানুহজনে আদা নহৰু তৰকাৰীত মানে দিলে খুব ভাল পায় খাবলৈ, আৰু যিহেতু মইতো গৰম দিনত মানে বেয়াই পাওঁ আদা নহৰু, বইল খাৰ এইবোৰহে খাই ভাল লাগে। আৰু ইয়াত খুন্দুলাত পিছা কিন্তু হাত বহুত বিষাই দেই, উপায় নাই, যিহেতু আমাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ নাই, উপায় নাই, হাতটোৱে মানে মিক্সাৰ গ্ৰাইণ্ডাৰ ইয়াৰ লগতে পিচি আছে। আজিৰ ভিডিঅ' ইমানেই, আৰু নতুন এটা ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে বাই বাই।